Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত বিজয়ৰ খবৰ ল'বলৈ মানুহ এজন আহিব আৰু তেতিয়া বিজয়ৰ মাকে কান্দি থাকিব আৰু ক'ব মোৰ বুকু শূন্য কৰি থৈ গ'ল তাক মই ঘৰৰ পৰা একেবাৰে যাবলৈ কোৱা নাছিলো নহয় কিন্তু সি একেবাৰে গুচি গ'ল বুলি মানুহজনৰ আগত কৈ থাকিব আৰু তেতিয়া মানুহজনে অনুস্মিতা আপোনাৰ লগত ৰাখক বুলি ক'ব আৰু তেতিয়া মাকে তাইক মই এইখন ঘৰত থাকিবলৈ নিদিও বুলি ক'ব আৰু তেতিয়া মানুহজনে আপোনাৰ কথা চিন্তা কৰি কৈছো অনুস্মিতাক লগত ৰাখিব তেতিয়া বিজয়ৰ আত্মায়ক শান্তি পাব বুলি কোৱা দেখিবলৈ পাব আজিৰ খণ্ডটোত অংশুমানে শুনাৰ আগত অনুস্মিতা যে দাদাকৰ কথা বাৰে বাৰে বিচাৰি আছে সেই কথাটো ক'ব আৰু তেতিয়া শুনে ক'বতো লাগিবই বুলি ক'ব কিন্তু এতিয়া তাই সেই কথাটো শুনিব পৰা অৱস্থাত নাই বুলি শুনক ক'ব আৰু তেতিয়া শুনে পৰিস্থিতিয়ে মানুহক যিকোনো পৰিৱেশত সন্মুখীন হ'বলৈ প্ৰস্তুত কৰে হয়তো তাৰ প্ৰভাৱ ভাল হ'বও পাৰে বা কেতিয়াবা হতাশজনক হ'ব পাৰে বুলি কোৱা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ